সো বন্ধুসকল থাম্বনেইলখন চাই নিশ্চয় গম পাইছে যেহেতু যোনবিলাকে ৰিচিকিঙৰ কাৰণে এপ্লাই কৰিছিলা সো তোমালোকৰ কাৰণে ভাল খবৰ ৰিচিকিং যেহেতু আহি গৈছে চাই লোৱা যোনবিলাকে ৰিচিকিঙৰ কাৰণে এপ্লাই কৰিছিল তোমালোকৰ নম্বৰ বাঢ়িল নে কমিল সো মানে কাৰ আছে তো কমেন্ট সেকশ্যনত জনাবা যে কাৰ নম্বৰ বাঢ়িল বা কাৰ কমিল সো পোনপ্ৰথমে তোমালোকে অফিচিয়েল ৱেবছাইটটো আহিবা মই তলত ডেসক্ৰিপচনৰ লিংকটো দি দিছো তাত ক্লিক কৰি পেলাই তোমালোকে আহিব পাৰিবা তাৰপিছত ঠিক এনেদৰে আহি যাব যোনটো দেখা পাইছে তোমালোকে ৰিসেন্টলি যোনটো 28 এপ্ৰিল হয় যোনটো ফাইনাল এক্সামিনেশ্যনৰ ৰিজাল্ট হয় বাকি যোনটো 1 মে লৈকে তোমালোকৰ যেহেতু মানে স্টাৰ্ট হৈছিল বাকি এইচএস ফাইনাল যোনটো এক্সামিনেশ্যন হয় 12 বৰ্ডৰ আৰ্টছ কমাৰ্চ সায়েন্স এণ্ড ভোকেশনাল সকলোৰ হৈছিল ডেটস ফেব্ৰুৱাৰী 11 টু 16 মাৰ্চলৈকে হৈছিল বাকি যোনটো টাইপ ৰিটেন এক্সামিনেশ্যন হৈছিল যেহেতু ডেট অফ ডিক্লেৰেশ্যন ৰিচেকিং উইথ 40 জুন ৰিলেটেড আসাম তাৰপিছত এইটো চোৱা সেটেল দি ফিউচাৰ এইচএস যোনটো এনসাৰ মানে ৰিচেকিঙৰ হয় ঠিক এনেদৰে আহিব আহাৰ পিছত তোমালোকে নিশ্চয় দেখা পাইছা যোনটো তোমালোকে দিছা চেক ৰিচেকিং ৰিজাল্ট সো তাৰ অপচনটো তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহিব আহাৰ পিছত তোমালোকে দেখা পাইছা অসম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ইয়াত তোমালোকে ৰিচেকিং দেখা পাইছা ৰিচেকিং ৰিজাল্ট হয় সো তোমালোকে এন্টাৰ ৰুলটো দিবা ইয়াত ৰুলটো দিয়াৰ পিছত তোমালোকে ইয়াত নাম্বাৰটো দিবা নাম্বাৰটো দিয়াৰ পিছত তোমালোকে যোনটো দেখিছে গো অপচনটো তাত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো ৰিজাল্টটো হয় সো ৰিজাল্টটো তোমাৰ আগত মানে শো কৰিব তোমালোকে চাই পেলাই ক'ব পাৰিবা তোমালোকৰ মাৰ্ক মানে আগৰ মাৰ্কশিটখন চাবা আৰু নতুনখন চাবা তোমালোকৰ মাৰ্ক আৰু তোমালোকে কোনটো সাবজেক্টত ধৰিলো ৰিচেকিং কৰা দিছিলা যেটো এটা সাবজেক্টত 500 টকাকে পেমেন্ট কৰিব লগা হৈছিল মই ভিডিওটো বনাই দিছিলো তেতিয়া নিশ্চয় তোমালোকে কমেন্ট কৰাৰ কাৰণে বাকি তোমালোকৰ কিমান নম্বৰ বাহিল বা কিমান নম্বৰ কমিল নিশ্চয় জনাব নাপাহৰিবা যদি এই চেনেলটো বাবা নতুন বাৰৰ পৰা আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিবা এনে ধৰণৰ ইনফৰমেশন পাই থাকিবলৈ ধন্যবাদ জয় অসম